অৰ্পিতা সোণীয়া, ইয়াৰ মোৰ সহপাঠী ৰাজদীপ চাংমাই, ইয়াৰ আয়ুষ্মান মহম্মদ মেধি আৰু চানভি গগৈ। আমি বিকশিত ভাৰত বিন্যাসন 2025ত অংশগ্ৰহণ কৰিছোঁ। আমাৰ মূল বিষয়বস্তু হৈছে ৰিউজ অফ প্লাষ্টিক ৱেষ্ট। পৃথিৱীৰ প্ৰতিটো উপাদানৰে যেনেকৈ ভাল আৰু বেয়া দুয়োটা গুণেই থাকে, তেনেকৈ প্লাষ্টিক আমাৰ জীৱনৰ বাবে আশীৰ্বাদ আৰু অভিশাপ দুয়োটাই। আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা গৰিষ্ঠ সংখ্যক বস্তুৱেই প্লাষ্টিকৰ, কিন্তু আমি ব্যৱহাৰ কৰাৰ পাছত সেই অপ্ৰয়োজনীয় বা ভঙা প্লাষ্টিকবোৰে আমাৰ জীৱনত অভিশাপ হিচাপে দেখা দিয়ে। গতিকে আমি সেই প্লাষ্টিকসমূহৰ পুনৰ ব্যৱহাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা উচিত। প্লাষ্টিকৰ বটল ব্যৱহাৰ কৰি আমি ফুলৰ পুলি বা বিভিন্ন ধৰণৰ তৃণজাতীয় সামগ্ৰী ৰোপণ কৰিব পাৰোঁ। যেনেকৈ আমি প্লাষ্টিকৰ বটলৰ ওপৰ অংশ কাটি তাৰ তলত ফুটা কৰিম, যাতে পুলিটোত দিয়া অতিৰিক্ত পানীখিনি এই ফুটাটোৱেদি বাহিৰ হৈ যাব পাৰে। এই প্লাষ্টিকৰ টাবটো আমি মাটি বা সাৰ দি তাত বিভিন্ন ধৰণৰ গছ পুলি বা বিভিন্ন ধৰণৰ তৃণজাতীয় পুলি ৰোপণ কৰিব পাৰোঁ। প্লাষ্টিকৰ বটল ব্যৱহাৰ কৰি আমি বিভিন্ন ধৰণৰ ফুলদানি বা সৌন্দৰ্যবৰ্ধক বিভিন্ন সামগ্ৰী তৈয়াৰ কৰিব পাৰোঁ। প্লাষ্টিকৰ পৃষ্ঠভাগ কাটি আমি পাতৰ আকৃতি দিব পাৰোঁ আৰু আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা কলমটো শেষ হোৱাৰ পাছত ইয়াক আমি পেলাই নিদি বিভিন্ন ধৰণৰ ৰং কৰি ইয়াক গছৰ ডালৰ আকৃতি দিব পাৰোঁ। প্লাষ্টিকৰ ব্যৱহাৰৰ যোগেদি আমি ফিলামেণ্ট প্ৰস্তুত কৰি তাৰ সহায়ত আমি পেলনীয়া প্লাষ্টিকসমূহৰ ব্যৱহাৰৰ যোগেদি আমি ফিলামেণ্ট প্ৰস্তুত কৰি 3D প্ৰিণ্টাৰৰ সহায়ত বিভিন্ন ধৰণৰ সৰু ল'ৰা ছোৱালীক খেলা সামগ্ৰী প্ৰস্তুত কৰিব পাৰোঁ। এনেদৰেই আমি পেলনীয়া প্লাষ্টিকবোৰৰ পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ। ধন্যবাদ।